নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? ৰঘুবৰ দাস। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই সবলগড় ডিষ্ট্ৰিক্টৰ জিলা মৰিয়ানা মধ্যপ্ৰদেশৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 21 অক্টোবৰ 2018 লৈছিলোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মই কৃষ্ণ ভগৱান আৰু দেৱী দেৱতাৰ অধিক ভক্তি কৰিছিলোঁ, বহুত বেছি ভক্তি কৰিছিলোঁ। ছাৰ তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আপুনি কিয় আহিলে? ছাৰ মই কৃষ্ণ ভগৱান আৰু অন্য দেৱী দেৱতাৰ বহুত ভক্তি কৰিছিলোঁ। তেওঁলোকৰ ভক্তি কৰাৰ পাছতো বহুত দুখী আছিলোঁ। মোৰ পত্নীৰ গেংগ্ৰিঙৰ বেমাৰ আছিলে, যিটো কেঞ্চাৰতকৈও ভয়ানক আছিলে, যাৰ কাৰণে আমি বহুত দূৰ দূৰ জেগাত ঘূৰি ফুৰিছিলোঁ। কেতিয়াবা দেৱী দেৱতাক বিচাৰি কোনোবাই কৈছিলে এইটো ঔষধ খালে ভাল পাব, তেওঁ বহুত ঔষধ খালে। ডক্টৰৰ পৰাও চিকিৎসা কৰাইছিলোঁ, ডক্টৰে ক'লে এয়া ভাল হৈ যাব, কিন্তু 6 মাহ চিকিৎসা কৰিব লাগিব। কিন্তু তাতো আমি একো সুফলেই নাপালোঁ। তেওঁৰ বেমাৰ দেখুৱাবলৈ লৈ যোৱাত মোৰো বেমাৰ আৰম্ভ হৈ গ'ল। তেতিয়া মই ভাবিলোঁ যে এনেকৈ জীয়াই থাকে কি লাভ, ইয়াতকৈ মৰাই ভাল দেখোন। সেইবাবে ভাবিলোঁ ছালফাছ পয়জনৰ পেকেট এটা লৈ আহিম, আমিও খাম আৰু ল'ৰা ছোৱালীকো খুৱাম। এনেকৈ জীয়াই থাকি একো লাভ নাই। তেনেকুৱাতে আমি সন্ত ৰামপালদেৱৰ শিষ্য এজনক লগ পালোঁ আৰু তেওঁ ক'লে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নামদান লওক, তেতিয়া আপোনাৰ সকলো বেমাৰ একেবাৰে শেষ হৈ যাব। সন্ত ৰামপালদেৱ মহাৰাজৰ যিজন শিষ্য আছিলে তেওঁ মোক ক'লে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক, আপোনাৰ সকলো ভূতৰ বাধা অথবা যি গেংগ্ৰিন আছে, এয়া কেঞ্চাৰতকৈও ভয়ানক বেমাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লে সকলো বেমাৰ দূৰ হৈ যাব। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ কিবা লাভপ্ৰাপ্ত হ'লনে? যেতিয়া আমি চাৰিওফালে ঘূৰি ফুৰিছিলোঁ তেতিয়া আমি ভাবিলোঁ যে এবাৰ আমি তালৈ গৈ চাওঁ। তেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নামদান ল'লোঁ। তেওঁৰ কেন্দ্ৰলৈ গৈ নামদান কেন্দ্ৰৰ পৰা নাম লৈ আমি ঘৰলৈ অহাৰ পাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত যেতিয়া প্ৰাৰ্থনা জনালোঁ, তেতিয়া তাৰ পৰা আদেশ আহিল যে ভক্তি কৰা, দয়া কৰিব পৰমাত্মাই। তাৰ পিছৰে পৰা ভৰিৰ পৰা ক'লা ক'লা পোক ওলাবলৈ ধৰিলে মোৰ পত্নীৰ। তাই বহুত ভয় খাই গৈছিলে। তেতিয়া তাই ক'লে যে এয়া কি হ'ল, আমি তাত যোৱাৰ পাছত দেখোন বেছি হ'বলৈ ধৰিলে। তেতিয়া মই ক'লোঁ আমি সন্ত ৰামপালদেৱ মহাৰাজ পৰমাত্মাৰ শৰণলৈ গৈছোঁ, এতিয়া যিয়ে নহওক তেওঁৱে জানিব। আৰু তাৰ 3-4 দিন পাছত ভৰিখন শুকাবলৈ আৰম্ভ কৰিলে, সকলোবোৰ চাফা হৈ গ'ল, আমাৰ গেংগ্ৰিন ঠিক হৈ গ'ল। আমাৰ ভৰিত যি গেংগ্ৰিন আছিলে মোৰ আৰু মোৰ পত্নীৰ, আমি যে জীয়াই আছোঁ এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাৰে। আৰু আমাৰ এইটো লাভ হ'ল যে আমাৰ ঘৰত আগতে ভূত প্ৰেতৰ বহুত বাধা আছিলে, বহুতেই বেছি। আমাৰ ঘৰত 8-7 দিনলৈকে কাজিয়াই লাগি থাকে। আমাৰ এনেকুৱা লাগিছিল যেন জীৱনটো আমাৰ নৰক হৈ গৈছে। কেতিয়াবা এনেকুৱা লাগে যে মই নিজৰ পত্নীকে মাৰি পেলাম অথবা মই নিজেই বিষ খাই মৰি যাম। আমাৰ অৱস্থা ইমানেই বেয়া হৈ গৈছিলে যে সীমাৰ বাহিৰত। মই মোৰ পত্নীৰ প্ৰেত বাধাৰ বাবে ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, তান্ত্ৰিকৰ ওচৰলৈ গৈছিলোঁ, কিন্তু কোনেও একো কোৱা নাছিল। আৰু তান্ত্ৰিকৰ ওচৰলৈ যাওঁতে কোনোবাই 10,000 টকা বিচাৰিছিলে, কোনোবাই 5,000 টকা বিচাৰিছিলে, আৰু মই দিছিলোঁ, কিন্তু লাভ পোৱা নাছিলোঁ। ক'ৰবাত 10,000, ক'ৰবাত 5,000, ক'ৰবাত 2,000। মই বহুত চিন্তাত পৰি গৈছিলোঁ। উপাৰ্জন কৰি আনো, চিকিৎসা কৰিবলৈ সিহঁতক দিওঁ, বহুত দুখী আছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত মোৰ পত্নীৰ যি ভূত পেটৰ বাধা আছিলে সেয়া সকলোবোৰ ঠিক হৈ গ'ল। গতিকে আপোনাক চাই থকা যিসকল বেমাৰী অথবা আন সমস্যাত ভুগি থকা লোক আছে তেওঁলোকক কি ক'ব? মই বাৰ্তা দিব নোৱাৰোঁ, কিন্তু মই এইটো ক'ব বিচাৰোঁ যে এই পৃথিৱীত পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ আহিছে, তেওঁৰ শৰণলৈ যাওক আৰু নিজৰ যিমান শাৰীৰিক মানসিক কষ্ট বা বেমাৰ আছে তাৰ পৰা পৰিত্ৰাণ পাওক আৰু মুক্তি লাভ কৰক তেওঁৰ শৰণলৈ গৈ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ টিভি চেনেলত সৎসংগ চলাৰ সময়ত তলত যি শাৰী আহে তাৰ পৰা নম্বৰ লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ ছাৰ। সৎ চাহেব।